বহুত নতুন ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে অসম আৰক্ষীৰ ABUB মেডিকেলটো কেনেকুৱা ধৰণৰ হয়, মেডিকেলত কি সুধে, কি চায়, প্ৰাইভেট পাৰ্ট চায় নেকি। সো এইটো ভিডিঅ' অনলি ফৰ নতুন ল'ৰা ছোৱালীখিনিৰ কাৰণে যিসকলে প্ৰথমবাৰ অসম আৰক্ষী ইণ্টাৰভিউ দিব। সো আপোনালোকে ভালদৰে শুনি ল'ব। প্ৰথমে আপোনালোকক যেতিয়া মেডিকেলত মাতিব আপোনালোকৰ ফ্লেগ ফুট চাব, নকনি চাব আৰু আপোনাক সুধিব যে আপোনাৰ কিবা ডাঙৰ বেমাৰ আছে নেকি, পেচাব কৰোঁতে জ্বলা পোৰা কৰে নেকি, পেচাব কৰোঁতে প্ৰব্লেম পায় নেকি। তো তেনেকুৱা ধৰণৰ সুধিব আৰু ডিষ্টেঞ্চ আপোনালোকক ক'ব দিব, লেটাৰ কেইটামান ক'ব দিব ডিষ্টেঞ্চত। ডিষ্টেঞ্চ কি বস্তু স্ক্ৰীণত চাই লওক। আৰু কালাৰ ভিছনত কেইটামান নাম্বাৰ আপোনালোকক ক'ব দিব কিতাপৰ পৰা, সেইটো কি বস্তু স্ক্ৰীণত চালে গম পাব। আৰু এতিয়া আপোনালোকৰ মেইন প্ৰব্লেমটো হ'ল কি, বহুতে কমেণ্ট কৰিছে যে দাদা মোৰ হাতত টেটু আছে, অমুকত টেটু আছে, তমুকত টেটু আছে, মই অসম আৰক্ষীত ইণ্টাৰভিউ দিব পাৰিম নে নাই। নিশ্চয় পাৰিব, টেটু থাকিলে একো প্ৰব্লেম নাই, টেটু থাকিলে ইণ্টাৰভিউ দিব পাৰিব। ঠিক আছে, বহুতে ভয় খাই আছে যে টেটু থাকিলে ইণ্টাৰভিউ দিব পাৰিম নে নাই। টেটু থাকিলে ইণ্টাৰভিউ দিব আপোনালোকে পাৰিব। ঠিক আছে, আৰু আপোনালোকে সুধি থাকে নহয় যে অসম আৰক্ষীৰ মেডিকেলত প্ৰাইভেট পাৰ্টছ চেক কৰে নেকি। মই 2বাৰ দিছোঁ ABUB মেডিকেল, এবাৰো চেক কৰা নাই। কামাণ্ডত এবাৰ দিছোঁ, চেক কৰা নাই। চ' এতিয়া কিছুমান জেগাত চেক কৰে, নকৰা নহয়, ল'ৰাখিনিৰ কথা কৈছোঁ। কিছুমান জেগাত বোলে ইণ্টাৰভিউত মেডিকেলত চেক কৰিছে। যিয়ে নহওক এইটোৰ কাৰণে টেনশ্যন কৰিব নালাগে, চেক নকৰে পাৱাৰ পক্ষে, এইটো টেনশ্যন নকৰিব। মই যিখিনি কথা ক'লোঁ সেইখিনিয়ে কৰে। আৰু যদি কিবা কনফিউজ আছে ভিডিঅ'ত কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব, তাৰ ওপৰত আৰু ভিডিঅ' বনাম মই। ঠিক আছে।